আপুনি বাৰু অৰিজিনেল ডিছপ্লে লগাম বুলি ভাবি আছে নেকি? আপুনি গ্যাৰেণ্টি থকা ডিছপ্লে বিচাৰি হাবাথৰি খাইছে নেকি? বা আপুনি ভাল এজন মেকানিক বিচাৰি মোবাইলৰ কাম কৰাব বিচাৰে নেকি? তেন্তে আহক ডবকা পুলিচ পইণ্টৰ কাষতে থকা এছ এ মোবাইল ৰিপেয়াৰিং শ্বপলৈ। যিগৰাকী মেকানিকে দীৰ্ঘদিন মুম্বাই, দিল্লী আৰু কলিকতাত কাম শিকি আহিছে। বৰ্তমান নিজে এটা বিপণী মুকলি কৰি আৰম্ভ কৰিব বিচাৰিছে নিজৰ ব্যৱসায়। মুকলি কৰা প্ৰথম দিনাৰ পৰাই গ্ৰাহক আহিছে বিপণীখনত। বদলি কৰিছে বেয়া হোৱা মোবাইলৰ ডিছপ্লে। কেৱল এয়াই নহয়, বিপণীখনত পাব অৰিজিনেল ফাষ্ট চাৰ্জাৰ, অৰিজিনেল হেডফোন গেৰেণ্টি থকা। দুৰ্গা পূজা উপলক্ষে কম দামতে কৰিব পাৰিব মোবাইলৰ সমস্যাৰ সমাধান। চাওঁ আহক কি কয় গ্ৰাহকসকলৰ সুবিধাৰ্থে। চাওক, আমাৰ ডবকাৰ বাবে আন এটা সুখৰ খবৰ বা আমাৰ ডবকাবাসীৰ বাবে ভাল খবৰ। কাৰণ আজি নতুনকৈ আৰু এখন বিপণী মুকলি কৰা হৈছে। পুলিচ পইণ্টৰ কাষতে লাগি থকা বুয়া মাৰ্কেটৰ 2 নম্বৰ দোকানখন আজি মুকলি কৰা হৈছে। দোকানখনৰ নাম হ'ল এছ এ মোবাইল ৰিপেয়াৰিং শ্বপ। গতিকে এই যিখন দোকান আজি মুকলি কৰা হৈছে, এই দোকানখনৰ যিজন মেকানিক, সেই মেকানিকজন খুব ভাল। আগতে তেখেতে বোম্বে, দিল্লী, কলিকতাত গৈ কাম কৰিছিল আৰু ডবকাতো কেইবাখন দোকানত কাম কৰিছে। গতিকে তেখেতে যিটো মোবাইল ৰিপেয়াৰিং কৰি দিয়ে, খুব ভাল কাম কৰে আৰু কম দামত তেখেতে মোবাইল বনাই দিয়ে। যদি ডবকাবাসী ৰাইজৰ বহুতো মানুহৰ ঘৰত এনে মোবাইল পৰি আছে, কোনোবা মানুহৰ যে অলপ বেয়া হৈছে, মানে মেকানিকৰ ওচৰত নানে, কাৰণ সকলো মেকানিক একে নহয়। মেকানিকৰ ওচৰত আনিলে মেকানিকে বাহানা কৰে, এইটো বেয়া হৈছে, সেইটো বেয়া হৈছে। কিন্তু মই গেৰাণ্টি দি ক'ব পাৰিম, এই যিজন মোবাইল মেকানিক, তেখেতৰ ওচৰত আহিলে প্ৰকৃত বেমাৰ যিটো আছে সেইটোও ক'ব, লগতে আৰু বেলেগ বেমাৰ নক'ব, আৰু আপোনালোকৰ মোবাইলটো কম ৰেটত ঠিক কৰি লৈ যাব পাৰিব। উদাহৰণ, মই নিজে, মোৰ ঘৰত বহুদিনৰ পৰা মোবাইল এটা পৰি আছিল। মই মেকানিকৰ ওচৰত নানো, কাৰণ মেকানিকে আনিলে এটাৰ ঠাইত এটা বেমাৰ থাকিলে 2-3টা বেমাৰ বুলি কৈ দিয়ে। গতিকে এইজন মেকানিকে কম ৰেটত বনাই দিব, এইটো মই গেৰাণ্টি দিছোঁ। লগতে যিটো মোবাইলত বেমাৰ যিটো আছে সেইটোও ক'ব, বেলেগ বেমাৰ নকয়। গতিকে মই ডবকাবাসী ৰাইজক, সকলো ৰাইজক আহ্বান জনাম যে আমাৰ ডবকাবাসী ৰাইজ, যদি কোনোবাৰ ঘৰত মোবাইল পৰি আছে, কোনোবা মানে মেকানিকৰ ওচৰত ভয় কৰি নানে যে মেকানিকে আহিলে বেমাৰ বেছি ক'ব, মোবাইলৰ এইটো পাৰ্টছ কৈছে, সেইটো পাৰ্টছ কৈছে। গতিকে মই গেৰাণ্টি দিছোঁ, আপোনালোক আহক এইজন মেকানিকৰ ওচৰত, কম ৰেটত আপোনাৰ পুৰণা মোবাইল লৈ আহিব আৰু নতুন মোবাইল বনাই নতুন মোবাইল লৈ ঘৰত যাব। গতিকে মই আকৌ এবাৰ আপোনালোকৰ চেনেলৰ জৰিয়তে ডবকাবাসী ৰাইজক আহ্বান জনাইছোঁ, আপোনালোক ডবকা পুলিচ পইণ্টৰ কাষতে লাগি থকা যিখন মোবাইল দোকান এছ এ মোবাইল ৰিপেয়াৰিং শ্বপ, তাত আজি মোবাইল দোকানখন অপেনিং কৰা হৈছে। গতিকে এই মোবাইল দোকানত আহক, আপোনাৰ পুৰণা মোবাইল ভালকৈ ঠিক কৰি লৈ যাওক। চাওক, মোৰ এটা সপোন আছিল আৰু সেই সপোনটো আজি পূৰণ হ'ল। লগতে মই ডবকাত বহুত দোকানত কাম কৰিছোঁ, বাহিৰত বহুত কাম কৰিছোঁ, কিন্তু মই আজি নিজাকৈ দোকান এখন খুলিব পাৰিছোঁ, মই এইটোৱে গৌৰৱ কৰোঁ। আৰু বিশেষ এটা অফাৰ আছে মোৰ দোকানত, নতুন দোকান হিচাপে খোলাৰ হিচাপে। আপোনালোকৰ মোবাইল যিকোনো সমস্যা হওক, মোৰ দোকানত লৈ আহক, সমস্যা সমাধান কৰি দিম। লগতে যোন ডিছপ্লে বেয়া হয়, আৰু যিটো মোবাইলৰ ডিছপ্লে বেয়া হ'ব, সেইটো মোবাইলৰ চাৰ্জৰ পিন বেয়া থাকিলে বা চাইটৰ বটম বেয়া থাকিলে, এইটো আমি ফ্ৰী বনাই দিম। পিন চাইট বটম চব মই ফ্ৰী লগাই দিম। আচলতে মই ক'ব বিচাৰোঁ যে মোৰ দোকানত 100ৰ মাজত 80% মালৰ গেৰাণ্টি আছে। আপুনি এইটো চাওক, ভিভ'ৰ চাৰ্জাৰ, এইটো হৈছে 85 ৱাৰ্ডৰ, ঠিক আছে। এইটো আপুনি 6 মাহৰ গেৰাণ্টি, 6 মাহৰ ভিতৰত কিবা প্ৰব্লেম হ'লে আপুনি ৰিটাৰ্ণ পাব। আৰু কেবুলবিলাকৰ 6 মাহৰ গেৰাণ্টি আছে, 6 মাহৰ ভিতৰত কিবা প্ৰব্লেম হ'লে লৈ আহিব পাৰিব মোৰ তাত। আৰু লগতে বিশেষকৈ ডিছপ্লে মই এটা অফাৰ দিছোঁ, সন্মুখত পূজা উপলক্ষে আৰু নতুন দোকান অপেনিং কৰাৰ কাৰণে এটা অফাৰ ৰাখিছোঁ। যিটো মোবাইলৰ ডিছপ্লে গৈছে, যদি চাৰ্জৰ পিন বেয়া হয়, চাৰ্জৰ পিন মই ফ্ৰী লগাই দিম। যদি চাইটৰ বটম বেয়া হৈছে, বটম মই ফ্ৰী লগাই দিওঁ। আৰু বিশেষকৈ এটা কথা ক'ব বিচাৰিছোঁ যে 700, 800, 900, 1000 টকা এইবিলাক ডিছপ্লে মই ফাল্টু ডিছপ্লে এইবিলাক মই নাৰাখোঁ। এইবিলাক ডিছপ্লে মোৰ তাত নাপাব। আপোনালোকে মই 2 টকা 1 টকা বেছি ৰাখিম, কিন্তু মাল ভাল দিম। আপোনালোকে চলাই আৰাম পাব, মই নিজে লগাই দি মই সন্তুষ্ট হ'ম। সেইকাৰণে কৈছোঁ, আপোনালোকে যেন ভাবিছে 700, 800 টকাৰ ডিছপ্লে আছে, আছে লগাব পাৰিব, কিন্তু মই ইয়াত নাই।
এইবিলাক 800 900 1000 টকা ডিছপ্লেবিলাক আপুনি লগাই যাব, মই লগাই দি দিম, অসুবিধা নাই, মই বেলেগৰ পৰা আনি লগাই দি দিম। কিন্তু আপোনালোকে 3 দিন 4 দিনৰ পিছত ডিছপ্লে প্ৰব্লেম কৰিব। এই ধৰণৰ ডিছপ্লে মোৰ ইয়াত নাই, চব হাই কোৱালিটি ভাল কোৱালিটিৰ ডিছপ্লে হ'ব। আপোনালোকে আহক মোৰ দোকানত। আৰু বিশেষকৈ মই ৰেটটো নকওঁ, কাৰণ মোৰ মুখ চাই আপোনালোকে পইচা দিব নালাগে, মোৰ মাল চাই পইচা দিব। সেইকাৰণে কৈছোঁ আপোনালোকে আহক গ্ৰাউণ্ডত আহি মোৰ মালটো আগতে চাই লওক, কাৰণ দাম কম দেখুৱাম এটা, পিছত লগাই দিম আৰু এটা। এইবিলাক দোকানদাৰী মই নকৰোঁ, কাৰণ মই নিজে মেকানিক আৰু মোৰ নিজৰ দোকান। মই কম প্ৰফিটত কম লাভত মই দিলেই মোৰ হৈ যাব, বাছ এইটোৱেই মই ক'ব বিচাৰিছোঁ। মই ডবকা পুলিচ পইণ্টৰ লগত SA মোবাইল ৰিপেয়াৰিং শ্বপ ওপৰত বেনাৰ আছে মোৰ, চাই আৰু মোৰ কণ্টেক্ট নম্বৰটো দি দিম, তাত যোগাযোগ কৰি মোৰ লগ কৰিব পাৰিব। ইয়াত আহিলে মোৰ নিজৰ দোকান আছে, মই ভালকৈ ধুনীয়াকৈ চাই আপোনালোকক দিব পাৰিম। ডিছপ্লেট লাগাইছে, আগেও লাগাইছে ডিছপ্লেট, মানুষ বালা ঠিক আছে, ডিছপ্লেট বালা লাগাই দিন ডিছপ্লেট। আমি এখনও লাগাইছি ডিছপ্লেট, তার বালা লাগান, গতিকে সবসময় তার আপ ডাউন করি ডিছপ্লেট লাগাই, বর্তমানে লাগাইছেন তাই ডিছপ্লেট। ওর দোকানও জিকা করাইছি 1300-1400 করে নেন, থানাইনত লাগাইছে না, মই বহুত কমে লাগাইছি ডিছপ্লেট, অরিজিনাল ডিছপ্লেট, গ্যারান্টি দিয়া দিয়েছেন ডিছপ্লেট। 3 মাসের ভিতরে ডিসপ্লে কোনো অসুবিধা হলে ডিসপ্লেট আবার রিটার্ন দিবে।